সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। ব্ৰহ্মাৰ পিতৃ কোন? কোন বিষ্ণুৰ মা? শংকৰৰ ককা কোন? আমাক কৈ দিয়া। জানিবলৈ অনুগ্ৰহ কৰি শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, কি নাম আপোনাৰ? খগেন ডেকা। ছাৰ, আপুনি ক'ৰ পৰা আহিছে? মৰিগাঁও জিলা গেৰুৱাৰ পৰা আহিছোঁ। ছাৰ, আপুনি কি কৰে? মই অৱসৰপ্ৰাপ্ত শিক্ষক। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2019 চনৰ 29 ডিচেম্বৰত লৈছিলোঁ।
সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? মই আগতে 27 বছৰ কৃষ্ণগুৰুত আছিলোঁ। কৃষ্ণ গুণানুৰ কীৰ্তন কৰা, নাম কীৰ্তন কৰা আৰু কৃষ্ণগুৰুৰ নাম লোৱা তাকে কৰি আছিলোঁ। ছাৰ, আপুনি ক'লে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কৃষ্ণ গুৰু পন্থত আছিলে, হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে ভক্তি সাধনা কৰি আছিলে। সেই সাধনা কৰি থকা পিছত ছাৰ আপুনি কিবা লাভ পাইছিলনে? আমি আগত যি কৃষ্ণগুৰু পন্থত যি সাধনা কৰি আছিলোঁ তাৰ পৰা আমি কোনো লাভ হোৱা নাই। আমি নোলোৱাৰ আগত যি আছিলোঁ কৃষ্ণগুৰুৰ নাম লোৱাৰ পাছতো সেই একেই আছোঁ, কিন্তু তাৰ কোনো পৰিৱৰ্তন হোৱা নাছিলে। শাৰীৰিক হওক, মানসিক হওক, আধ্যাত্মিক হওক, তাৰ পৰা কোনো লাভ পোৱা নাই। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? যেতিয়া মই এদিন চাৰিআলিত বহি আছিলোঁ, এনেতে তত্ত্বদেশী সন্ত ৰামপাল গুৰু মহাৰাজৰ কেইজনমান ভক্তই কিতাপ পুস্তক সেৱাত আহিছিল আৰু তেওঁলোকে মোক পুস্তক যাচিছিল। মই অনিচ্ছা স্বত্বেও সন্ত ৰামপালজী মহাৰাজৰ লিখিত গীতা তোমাৰ জ্ঞান অমৃত এই কিতাপখন ল'লোঁ। লৈ পেলাই মই অধ্যয়ন কৰিলোঁ। অধ্যয়ন কৰাতহে মোৰ মানে জ্ঞান ঘূৰি আহিল যে প্ৰকৃত শাস্ত্ৰত গীতা বা বেদত কি আছে, আমাৰ গুৰুবিলাকে আমাক কি দি আছে, আমি কি কৰি আছোঁ, তেতিয়াহে মোৰ এই জ্ঞানটো আহিছিল। আৰু এষাৰ কথা আপোনাৰ পৰা জানিব বিচাৰিম ছাৰ, আমাৰ অসমতো বিভিন্ন আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছে আৰু ভাৰতবৰ্ষতো লাখৰ তুলনাত গুৰু আছে। তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে, অসমৰ অন্য গুৰুৰ ওচৰলৈ আপুনি যাব পাৰিলে হয় দীক্ষা ল'বৰ বাবে, কিয় আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে গুৰু হিচাপে ধাৰণ কৰিলে ছাৰ? এইটো শাস্ত্ৰত আছে, গীতা শাস্ত্ৰত আছে 16 নম্বৰ অধ্যায় 23 নম্বৰ শ্লোকত যে শাস্ত্ৰবিধি অনুসাৰে যি পুৰুষে ভক্তি সাধনা যদি নকৰে, মন মনা আচৰণে যদি ভক্তি সাধনা কৰে, তেওঁ কোনো লাভ হ'ব নোৱাৰে। কিন্তু আমি যি সাধনা কৰি আছিলোঁ সেই সাধনা আমি শাস্ত্ৰ কোনো সন্মত নহয়, কোনো শাস্ত্ৰত কৃষ্ণগুৰুৰ নাম নাই, এই কথাটো আমি উপলব্ধি কৰিব পাৰিলোঁ। আৰু আপুনি আগতে যি সাধনা কৰি আছিলে আৰু বৰ্তমান যি সাধনা কৰিছে, সেই সাধনাৰ মাজত পাৰ্থক্য কি ছাৰ? আপুনি আগতে যিবিলাক কৰি আছিলে সেই সাধনা আৰু বৰ্তমানৰ সন্ত ৰামপাল গুৰু মহাৰাজে আপোনাক যি প্ৰদান কৰিছে তাৰ মাজত কি পাৰ্থক্য ছাৰ? কৃষ্ণগুৰু সাধনা কৰি থাকোঁতে ধৰ্ম মানে হ'ল সত্য আৰু অহিংস, তাৰ পৰা পৰিৱৰ্তন হ'ব লাগে। কিন্তু কৃষ্ণগুৰুত থাকোঁতে নে আমি সন্ত হ'ব পাৰিলোঁ, নে অহিংস হ'ব পাৰিলোঁ, নে নিচামুক্ত হ'ব পাৰিলোঁ, নে শাকাহাৰী হ'ব পাৰিলোঁ। কিন্তু সন্ত ৰামপাল মহাৰাজৰ চৰণলৈ অহাৰ লগে লগে আমি শাকাহাৰী হ'ব পাৰিছোঁ, নিচামুক্ত হ'ব পাৰিছোঁ আৰু অহিংসাই পৰম ধৰ্ম, ইয়াক আমি সঠিকভাৱে পালন কৰিব পাৰিছোঁ আৰু জীৱ হত্যা আৰু জীৱ হিংসা তাৰ পৰা আমি আঁতৰি থাকিব পাৰিছোঁ। আৰু সন্ত ৰামপাল গুৰু মহাৰাজে প্ৰকৃততে কেনেধৰণৰ ভক্তিবিধি প্ৰদান কৰে আপোনালোকক, যাৰ দ্বাৰা নেকি আপোনালোকে ইমানবোৰ লাভ পাব পাৰিছে? কেনেদৰে সম্ভৱ ছাৰ? তত্ত্বদেশী সন্ত ৰামপাল মহাৰাজে যি ভক্তি সাধনাৰ কথা উল্লেখ কৰিছে, তেওঁ আমাৰ যিবিলাক সৎগ্ৰন্থ আছে সেই সৎগ্ৰন্থবিলাকক থকা তত্ত্ববিলাক আঙুলি দি দেখুৱাই গৈছে যে আমি কেনেকৈ পৰমাত্মাক পাব পাৰিম, আমি কি সাধনা কৰিব লাগিব, কেনেধৰণৰ আমি গুৰু ল'ব লাগিব, এই কথাখিনি আমি তেওঁৰ পৰা অৱগত হৈছে। আমি সেইমতে সাধনা কৰি আছোঁ। আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজে পৰমাত্মা বুলি কাক স্বীকৃতি দিয়ে? এই কথাটো পৰমাত্মা তত্ত্বদেশী সন্ত গুৰু ৰামপাল মহাৰাজৰ পৰা আমি এই কথা অৱগত হ'ল যে জ্ঞান গংগা পুস্তক পঢ়ি পেলাই আৰু গীতা তোমাৰ জ্ঞান অমৃত, তাৰ পৰা আমাৰ এইটো বুজিব পাৰিলোঁ যে কবিৰ পৰমাত্মা যে প্ৰকৃততে পৰমাত্মা, তেওঁ অবিনাশী, তেওঁৰ জন্ম মৃত্যু নাই, তেওঁ অজন্মা আৰু তেওঁ যেতিয়া প্ৰয়োজন হয়, পৃথিৱীত যেতিয়া অধৰ্ম হয় আৰু দুষ্টক দমন কৰিবৰ কাৰণে আৰু শান্তি স্থাপন কৰিবৰ কাৰণে তেওঁ সুখৰিয়ে আহে আৰু সুখৰিয়ে যায়। এই কথাখিনি তেতিয়াৰ পৰা আমি অৱগত হ'লোঁ। আৰু তাত উল্লেখ আছে বেদত যে কবি পৰমাত্মাই হ'ল পৰমেশ্বৰ হয়। এই কথাটো বেদত আমি সন্ত ৰামপাল গুৰু মহাৰাজে এই কথাটো আমাক উল্লেখ কৰি দেখুৱাই দিছে। আমি সেইটো চাইছোঁ আৰু সেই প্ৰমাণটো আমি তাতো পাইছোঁ। আৰু আমাৰ অসমত যিজনা গুৰু শংকৰ গুৰুজনে যেতিয়া দ্বিতীয়বাৰ তীৰ্থ ভ্ৰমণলৈ গৈছিল, তেতিয়া তেওঁ তাত এটা মই কথা পালোঁ যে কবিৰ ভেটি দৰ্শন। সকলোৱে কৈ আছিল যে কবিৰ যৌৱন অৰ্থাৎ মানে মুছলমান, যদি মুছলমানে হয় তেতিয়াহ'লে গুৰুজনাই শংকৰ গুৰুজনাই কবিৰ ভেটিত দৰ্শন কৰি দণ্ডবোধ কিয় কৰিলে?
এই প্ৰশ্নটো আহিল কিন্তু তাৰ পাছত গম পালোঁ এজন শিষ্যই ৰামৰায় নামে এজনে তেওঁ তাত দণ্ডবোধ নকৰিলে মুছলমান বুলি কিন্তু বাকী সকলোৱে দণ্ডবোধ কৰি পেলাই গুচি আহিল তাৰ পাছত বাটত আহি ৰামৰায় তেওঁ চকুৰে নেদেখা হ'ল গুৰুজনাক ক'লে শংকৰ গুৰুজনাক ক'লে যে তুমি তাত গৈ পেলাই ক্ষমা খোজা আৰু তাত দণ্ডবোধ কৰি আহা দণ্ডবোধ কৰি অহাৰ পাছতে তেওঁ চকুৰে দেখিলে দেখাৰ পাছত শিষ্যসকলে শংকৰ গুৰুজনাক সুধিলে যে আমি শুনিছোঁ যে কবিৰ পৰমাত্মা কবি তেওঁ যৌৱন অৰ্থাৎ মুছলমান তেতিয়া কি কাৰণত আমি তাত দণ্ডবোধ কৰিবলগীয়া হ'ল তেতিয়া কথা গুৰুচৰ্য 153 পৃষ্ঠাত ধুনীয়াকৈ গুৰুজনাই লিখি কৈ গৈছে যে কবি পৰমাত্মা ঈশ্বৰ অৱতাৰ বিৰাট ব্ৰহ্ম অংশে আহিছে এতিয়া আমি ক'ব নালাগে শংকৰ গুৰুজনে তাত উল্লেখ কৰি থৈছে যে কবি পৰমাত্মা হয় ছাৰ আপুনি জনালে যে কবিৰ পৰমাত্মা হয় আৰু শ্ৰদ্ধালু শংকৰদেৱে এই কথা লিখি থৈ গৈছে বুলি আপুনি ডাঠি কৈছে কিন্তু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে আমাৰ হিন্দু সমাজে ব্ৰহ্মা বিষ্ণু মহেশকে অজৰামৰ বুলি ভক্তি সাধনা কৰি আহিছে এই কথাষাৰ কেনেকৈ নুই কৰিব যে ব্ৰহ্মা বিষ্ণু মহেশ অজৰামৰ নহয় বুলি ইয়াৰ কিবা প্ৰমাণ আছে নেকি ছাৰ আপোনাৰ হাতত আমি তত্ত্বদেশী সন্ত গুৰুজনাৰ পৰা আমি গম পালোঁ তেওঁৰ লিখিত পুস্তক জ্ঞান গংগা আৰু গীতা তোমাৰ জ্ঞান অমৃত তাত স্পষ্টকৈ তাত ধুনীয়াকৈ উলিয়াই থৈ দিছে শ্ৰী দেৱী ভাগৱত পুৰাণত ধুনীয়াকৈ আছে ব্ৰহ্মা বিষ্ণু মহেশৰ বিষয়ে তেওঁলোক যে অজৰামৰ নহয় তেওঁলোকৰ জন্ম মৃত্যু আছে তেওঁলোকে নিজেই তাত তেওঁলোকৰ মাক ব্ৰহ্মা বিষ্ণু মহেশৰ মাক দুৰ্গাক সুধিছে যে আমি আপোনাৰ পৰা অৱগত হৈছোঁ জন্ম লৈছোঁ আমাৰ জন্ম মৃত্যু আছে কিন্তু তোমাৰহে জন্ম মৃত্যু নাই এই কথাখিনি আমি তাৰপৰা গুৰুজনাই লিখিত পুস্তকত আমি পাইছোঁ আৰু আপোনালোকে সেইটো চাই ল'ব পাৰে ছাৰ যিহেতু আপুনি জনালে প্ৰমাণৰ সৈতে কৈছে যে কবিৰ পৰমাত্মা হয় ব্ৰহ্মা বিষ্ণু মহেশৰ জন্ম মৃত্যু হয় এই কথাষাৰ আপুনি ব্যক্ত কৰিলে ছাৰ আপুনি যি সাধনা কৰি আছে বৰ্তমান সেই সাধনাৰ দ্বাৰা আপুনি বহু উপকৃত হৈছে আপোনাৰ জীৱনত এনেকুৱা আৰু অন্য কিবা লাভ পাইছে নেকি ছাৰ আপুনি তত্ত্বদেশী সন্ত ৰামপাল গুৰু মহাৰাজত শৰণ লোৱাৰ পাছত আমাৰ অনুভৱ হৈছে যে আমি এটা কথা জানো যে মানৱ জাতিৰ দুবাৰ জন্ম হয় এবাৰ মাতৃ গৰ্ভৰ পৰা এটা আধ্যাত্মিক গুৰুৰ পৰা আধ্যাত্মিক গুৰুৰ পৰা দীক্ষা লোৱাৰ পাছতে মানুহৰ মানে জন্ম পায় সেইদিনাখনৰ পৰা তেওঁৰ জন্ম আৰম্ভ হয় আৰু সেইদিনাখনৰ পৰা তেওঁ ঈশ্বৰ ভক্তি যেতিয়া কৰিব তেতিয়াৰ পৰাই তেওঁ মানৱ জন্ম বুলি ক'ব পাৰি যিহেতু আপুনি জনালে যে এজন মনুষ্য যেতিয়া সদ্গুৰু ধাৰণ কৰে তেতিয়া তেওঁ প্ৰকৃত মানৱ জীৱন পায় বুলি আপুনি কৈছে কিন্তু আমাৰ বৰ্তমান এই আধুনিকতাৰ এই যুগত গুৰু ধাৰণ নকৰাকৈ বহুতে ভক্তি সাধনা কৰি আছে আচলতে গুৰু ধাৰণ কৰাৰ কি প্ৰয়োজন কি আচলতে ছাৰ গুৰু ধাৰণ নকৰাকৈ ভক্তি সাধনা কৰিব পাৰি না এইটোতো আমি শাস্ত্ৰত পাইছোঁ যে ৰাম অৱতাৰ ত্ৰেতা যুগৰ ৰাম অৱতাৰ তেওঁ ভগৱান বুলি কৈছে দ্বাপৰত কৃষ্ণ অৱতাৰ তেওঁ ভগৱান বুলি কৈছে এই দুই ভগৱানে মানৱ দেহ লৈ পেলাই অৱতাৰ যিহেতুকে লৈছে তেওঁলোকেতো আধ্যাত্মিক গুৰু লৈছে সেইফালৰ পৰা আমি ক'ব পাৰোঁ যে আমি মানৱ শৰীৰ যেতিয়া জন্ম ল'ম তেতিয়া আমাক গুৰুৰ প্ৰয়োজন হ'বই এটা আধাৰ নহ'লে কেতিয়াও আমি সফলতা লাভ কৰিব নোৱাৰিম ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আৰু অন্য কিবা লাভ পাইছেনে সন্ত ৰামপাল মহাৰাজৰ দীক্ষা লোৱাৰ পাছত আধ্যাত্মিকভাৱে আৰু শাৰীৰিকভাৱে মোৰ যথেষ্ট লাভ পাইছোঁ যেনেকৈ মোৰ 2008 চনত মোৰ হাৰ্ট এটেক হৈছিলে তেতিয়াৰ পৰাই সন্ত ৰামপাল মহাৰাজৰ শৰণ নোলোৱাৰ আগত প্ৰতি মাহে 3-4 হাজাৰকৈ মই ঔষধ খাইছিলোঁ কিন্তু তেওঁ শৰণ লোৱাৰ পাছত আজিলৈকে মই সেই ঔষধ গ্ৰহণ কৰা নাই আৰু আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কিজানি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ ছাৰ এইটো আচৰিত কথা এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ হৃদৰোগত যি বহুত দিন ধৰি আপুনি আক্ৰান্ত হৈ আছিলে কিন্তু সেই মাৰাত্মক ৰোগৰ পৰা আপুনি পৰিত্ৰাণ পাইছে তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এইটো কেনেকৈ সম্ভৱ ছাৰ আচলতে কি ভক্তি বিধি প্ৰদান কৰে আপোনালোকক সন্ত ৰামপাল গুৰু মহাৰাজে যাৰ দ্বাৰা নেকি আপুনি উপকৃত হৈছে নহয় এইটো হ'ল মানে শাস্ত্ৰৰ সত্য ভক্তি আদি সনাতন ধৰ্মৰ যিটো আছিল আমি বৰ্তমান সমাজবিলাকে বৰ্তমান গুৰুবিলাকে যিবিলাক ভক্তি সাধনা কৰি আছে কিন্তু সেই ভক্তি সাধনা আদি সনাতন ধৰ্মত এই ৰাম কৃষ্ণ এইবিলাক জন্ম নোহোৱাৰ আগত কি ধৰ্ম আছিলে আৰু কেনেধৰণৰ ভক্তি সাধনা কৰিছিল যেনেকৈ এতিয়া এতিয়া দশৰথ পুত্ৰক ৰামক মানুহে পূজা কৰে কিন্তু যিজনে ৰামায়ণ লিখিছিল ৰত্নাকৰ দৈছুৱে
তেওঁতো ৰাম নাম লৈ পেলাই বাল্মীকি হৈছিল তেতিয়াহ'লে তেওঁ কোন ৰামৰ নাম লৈছিল তো ইয়াৰ পৰা প্ৰমাণ হয় যে আদি ৰাম এজন আছে যিজন ৰামক পূজা কৰিলেহে আমি মানে সফলতা লাভ কৰিব পাৰিম আৰু সেই ৰামই বৰ্তমান পূজা কৰিবলৈ বিধিয়ে আমাৰ তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰুজনাই দিছে আৰু সেইমতে আমি ভক্তি সাধনা কৰি উপকৃত হৈছোঁ ছাৰ আপোনাৰ দৰে যদি কোনো ব্যক্তিয়ে ধৰক উপকৃত হ'ব বিচাৰে বা কোনো সমস্যাত ভুগি আছে আৰ্থিকভাৱে দুৰ্বল তেওঁলোকে চিকিৎসা কৰিব পৰা নাই মৃত্যুৰ সৈতে যুঁজি আছে তেওঁলোকৰ বাবে আপুনি কি বাৰ্তা দিব খোজে তেওঁলোকে যাতে আপোনাৰ দৰেই উপকৃত হ'ব পাৰে নাই এই কথাটো মই অনুৰোধ কৰি সকলোকে এইটোৱে ক'ব বিচাৰোঁ যে আপোনালোকে পৰমাত্মা কোন শাস্ত্ৰইনেও কি কৈছে এই কথাখিনি প্ৰথমে জ্ঞান গংগা আৰু গীতা তোমাৰ জ্ঞান অমৃত জীৱনৰ সুগম পথ এই কিতাপবিলাক পঢ়ি পেলাই আপোনালোকে প্ৰথম অৱগত হওক আৰু জ্ঞানটো লৈ পেলাই আপোনালোকে প্ৰকৃত ভগৱান কোনে চিনাই দিব পাৰে সেইজন তত্ত্বদৰ্শী সন্ত গুৰু ৰামপাল মহাৰাজ তেওঁ বাহিৰে এই পৃথিৱীৰ আৰু কোনো দ্বিতীয় গুৰু নাই তেওঁ শৰণাপন্ন হৈ আপোনালোকে পৰমাত্মাক চিনি লওক আৰু পৰমাত্মা সাধনাটো আপোনালোকে কৰক ভগৱানে নোৱাৰা কাম একো নাই গতিকে আপোনালোকে যেতিয়া প্ৰকৃত ভগৱানৰ নাম ল'ব আৰু সেই নীতি নিয়ম পালন কৰিব তেতিয়াহ'লে আপোনালোকে এই যিটো এতিয়া সাংসাৰিক আমি অসুবিধা পাই আছোঁ মানে নানা ৰোগ ব্যাধি দুখ কষ্ট পাই আছোঁ এইবিলাকৰ পৰা মুক্তি পাবলগীয়া হ'লে বা বেমাৰ আজাৰৰ পৰা মুক্তি পাবলগীয়া হ'লে আপোনালোকে অতি সোনকালে তত্ত্বদৰ্শী সন্ত গুৰু ৰামপাল মহাৰাজৰ শৰণলৈ আহক আহি ভক্তি সাধনা কৰক ছাৰ যদি কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব খোজে কেনেকৈ ল'ব পাৰিব আজিকালিতো মোবাইলৰ যুগ মোবাইলত ইউটিউবলৈ আপোনালোকে যাওক তাত সন্ত ৰামপাল যি মহাৰাজ বুলি পেলাই চাৰ্চ কৰক সেই চাৰ্চ কৰিলে তেখেতৰ সৎসংগ আহিব সেই সৎসংগৰ তলত নম্বৰ আহিব সেই নম্বৰত ফোন কৰিলে ওচৰত কোন নামদান কেন্দ্ৰ আছে সেই নামদান কেন্দ্ৰৰ অনুসন্ধান পাব আৰু তালৈ গৈ পেলাই আপোনালোকে নাম দীক্ষা ল'ব পাৰিব নাম দীক্ষা লওঁতে ছাৰ টকা পইচা কিবা লোৱা হয় নেকি নাম দীক্ষা ল'বলৈ কোনো টকা পইচা দৰকাৰ নহয় সেইটো বিনামূলীয়াকৈ নাম দীক্ষা ল'ব পাৰি ধন্যবাদ থাকিল ছাৰ ধন্যবাদ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত পুৰুষেতো বাহিৰতেই কাম কৰি থাকে কেতিয়াবা কেতিয়াবা শুনে আওকাণ কৰি দিয়ে মনত বুজাই লয় কিন্তু সি ভনীৰ সাধ্যৰ কথা নহয় শেষত তাই ইমান দুখী হৈ যায় যদি ভগৱানে সন্তান দিব বিচাৰে তেন্তে দিব যিয়েই নকৰা কিয় আৰু যদি ভাগ্যত নাই কেতিয়াও নোপোৱা যিমানেই বিয়া নাপাতা সন্তানৰ মাজতো চাওক আমি ল'ৰা সন্তানক মহত্ব বেছিকৈ দিওঁ দাস জুনিয়ৰ ইঞ্জিনিয়াৰ আছিলে কাম কৰিছিলে যেতিয়া চাকৰি হাৰিয়ানা চৰকাৰৰ আছিলে জুনিয়ৰ ইঞ্জিনিয়াৰৰ সেই সময়ত এজন কণ্ট্ৰেক্টৰ আছিল ঠিকাদাৰ সেই সময়ত তেওঁৰ প্ৰায় 55 বছৰ আয়ুস আছিলে তেওঁৰ 55তকৈ বেছি হ'ব আৰু তেওঁৰ 4জনী ছোৱালী আছিলে ল'ৰা এটাও নাছিলে আৰু 4জনীৰে বিয়া পাতি দিছিলে নাতি নাতিনীও আছিলে সকলোবোৰেই আছিলে কিন্তু পুত্ৰ নাই তেতিয়া তেওঁৰ পত্নীক কোনোবাই কৈ দিলে যে তোমাৰ ভনীক বিয়া কৰবাই দিয়া এওঁৰ লগত এওঁৰ পুত্ৰ হ'ব তাই নিজৰ সৰু ভনীয়েকৰ লগত তেওঁৰ বিয়া কৰাই দিলে তাইৰো একেলগে 2জনী ছোৱালী হ'ল একেলগে 2জনী যজা তেওঁ নিজেই কৈছিলে যে ভাগ্যত নাই যদি আমি নাপাওঁ লাগিলে কিবা চিকিৎসাই লওক যিকোনো ফেমিলি প্লেনিঙেই নকৰক কিয় লাভ নাই যদি ভাগ্যত নাই তেনেহ'লে কিয় ইমান জুট পতানো অযথা দুখী হ'বলগীয়া হ'ল যি কাম কৰিবলগীয়া আছিলে সেয়া পাহৰিলে আৰু যদি সেইজনী ভনী যাৰ এটাও সন্তান হোৱা নাই তেন্তে তেওঁ শেষ সময়লৈকে এইটো আশা লৈ মৃত্যু হয় কষ্টত আৰু এই কালৰ ইমান লেতেৰা বিধান পিছৰ জনমত মাইকী কুকুৰ বনাই যিহেতু আগৰ জনমত সন্তান নোহোৱাৰ বাবে কষ্টত মৰিছা এতিয়া তুমি 8টা জন্ম দিয়া আৰু মা হৈয়ে সকলো সুখ লোৱা পিছৰ জনমত মাইকী গাহৰি বনাই দিব 12টা জন্ম দিবলৈ কৰা এতিয়া গতিকে পুণ্যাত্মাসকল এই জ্ঞানত আধাৰ বনাই জীয়ক তেতিয়াহে জীয়াই থাকিব পাৰিব এই লেতেৰা লোকত গতিকে পৰমাত্মাৰ কোৱাৰ ভাৱ এইটো যে
পৰমাত্মাই সেই বিদ্যাধৰ আৰু দীপিকাক সন্তান নিদিলে, স্বয়ঙে আহিলে। তেওঁ আমাক বুজা দিব বিচৰা নাই, আমাৰ বুজা কমাব বিচাৰিছে। আৰু আমাৰ অভ্যাস হৈ গৈছে আৰু বুজালৈহে ভালদৰে চলিব পাৰোঁ। যেনেকৈ গাধ এটাক এনেই এৰি দিলে জঁপিয়াই ফুৰে, আৰু যদি 2.5 মোনৰ বস্তা দি দিয়া হয় তাৰ তেন্তে সি চিধাই চলিব। গতিকে এয়া আমাৰ অভ্যাস। আমাৰ ওপৰত যদি বেছি বুজা নাথাকে তেনেহ'লে আমি ছেট হ'ব নোৱাৰোঁ। কিন্তু যেতিয়া আমাৰ জ্ঞান হৈ যাব তেতিয়া আমাৰ ওপৰত বুজা দিয়া বা নিদিয়া আমি চিধাই যাম, আমি ধ্বংস হৈ যাম। গতিকে এই প্ৰকাৰে পৰমাত্মাই আমাক যি ক'ব বিচাৰিছে, যদি আপোনাৰ সন্তান আছে তেন্তে সংস্কাৰ আছে, আপোনাৰ কিবা ধাৰ আছে লেনদেনৰ। যেনেকৈ এটা সময়ত এজন সুখদেৱ নামৰ ঋষি আছিলে। এতিয়া পৰমাত্মাই নিজৰ সূক্ষ্ম বেদত আমাক জ্ঞান দিয়ে। सुखदेव ने 84 भुगती बना पजावे खरवो तेरी क्या बुनियाद प्राणी तू पेंडा पंथ पकड़वो। सुखदेव ने 84 भुगती बना पजावे खरवो। এজন সুখদেৱ নামৰ ঋষি আছিল আৰু তেওঁ গাধৰ জনীত মানে 84 লাখ জনীত কষ্ট ভুগি গাধৰ জনীও তেওঁ ভুগিলে। আৰু গাধবোৰক কুমাৰে বিশেষকৈ প্ৰয়োগ কৰে গাধবোৰক। আৰু আগতে ইটাৰ ভাটা আছিলে, যাক কিলন বুলি কয়। ইটাৰ ভাটাত তাত ইটা বনোৱা হৈছিলে। গাধবোৰে তলৰ পৰা তেতিয়া কেঁচা ইটাবোৰ লৈ গৈছিলে আৰু ইটা ভাটাৰ ওপৰলৈ যাওঁতে 20-30 ফুট ওখ হৈ গৈছিলে। ছাইবোৰ তাতেই থৈ দিছিলে, তাৰ ওপৰতে থৈ দিছিলে কুমাৰে। ছাইবোৰ য'ত ত'ত নিয়া নাছিলে। গতিকে 30-40 ফুটমান ওপৰলৈ লৈ গৈছিলে। তাৰ পৰা পকা ইটাবোৰ আনি তৎক্ষণাত তলত থৈ দিছিলে। কঁকাল ভাঙি গৈছিল। তাৰ পিছত আহাৰ কৰিবলৈ জংঘললৈ যায় সি গাধই। গতিকে পৰমাত্মাই কয়, सुखदेव ने 84 भुगती बना पजावे खर। खर माने गाध, बना पजावे खर वो, और तेरी क्या बुनियाद प्राणी तू पेंडा पंथ पकड़े वो। तेरी क्या औकात है भले आदमी, तू वो साधना पकड़। हिया पेंडा माने मार्ग, ही साधना কৰা যাৰ দ্বাৰা তোমাৰ জন্ম আৰু মৃত্যু 84 লাখ জনীৰ সমস্যা শেষ হয়। যেতিয়া সুখদেৱ ঋষিৰ জন্ম হ'ল তেওঁ 12 বছৰ মাকৰ গৰ্ভত থাকিলে আৰু মাকৰ গৰ্ভত 3 মাহৰ পিছতে সন্তানে, এনেইতো 2 মাহৰ পিছতে গৰ্ভত সন্তান বৰিত প্ৰৱেশ হয়। 3 মাহ হোৱাৰ পিছত তাৰ নিজৰ সকলোবোৰ অনুভৱ চেতনা হয়। মই কোন আছিলো, ক'ত আছিলো, কি দুখ ভুগিলো, এতিয়া মোৰ উদ্দেশ্য কি, কিমান ভাল সংস্কাৰৰ বাবে মই মনুষ্য জীৱন পাইছো। সেই সময়ত তেতিয়া সি এইটোৱেই ভাবে, এবাৰ যদি মই এই গৰ্ভৰ পৰা বাহিৰলৈ ওলাওঁ আৰু যেতিয়াই মই বুজি পোৱাৰ যোগ্য হ'ম তেতিয়া ভগৱানৰ ভক্তি কৰিম, পৰম সন্তৰ সন্ধান কৰিম আৰু সৎ ভক্তি কৰিম। এই সংসাৰৰ কোনো সুখ সংগ্ৰহ নকৰো, কোনো সুখ সম্পত্তি। কিন্তু বাহিৰলৈ অহাৰ পিছতে এই 3 গুণ ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু আৰু তমগুণ শিৱৰ যি প্ৰভাৱ, ইয়াক অচেতন কৰি দিয়ে। পূৰ্বজন্মৰ কোনো চেতনাই নাথাকে। এজন দুজনৰ থাকে, কিন্তু সেয়াও কম বেছি পৰিমাণৰ হয়। গতিকে কি হ'ল, সুখদেৱ ঋষি যেতিয়া মাকৰ গৰ্ভৰ পৰা বাহিৰলৈ আহিল 12 বছৰ আয়ুসত, 12 বছৰীয়াই হৈছিলে, কিন্তু মাকৰ গৰ্ভৰ পৰা বাহিৰলৈ ওলাই সেই 12 বছৰৰ আয়ুস একেবাৰতে গ্ৰহণ কৰিলে। ইমান ডাঙৰ শৰীৰ হৈ গৈছিল, ভিতৰত ইমান নাছিলে, বাহিৰত আহি ইমান স্তৰৰ হৈ গ'ল। ব্যাসদেৱ তেওঁৰ পিতা আছিলে। ব্যাসদেৱে অপেক্ষা কৰিছিল যে পুত্ৰ হ'ব, কাৰণ তেওঁ ঋষি আছিলে। তেওঁ জানিছিলে যে গৰ্ভত পুত্ৰ আছে, আশা কৰি আছিলে। সি জন্ম হৈয়ে গুচি গ'ল। সুখদেৱ ঋষিয়ে নিজৰ মাক দেউতাকৰ ফালে নাচালেও তেতিয়া ব্যাসদেৱে মাতিলে যে পুত্ৰ সুখদেৱ, মই তোমাৰ অন্তত দৰ্শন কৰি লওঁ, মুখখনটো এবাৰ চাই লওঁ, তোমাৰ 12 বছৰ ধৰি অপেক্ষা কৰিছো। তেওঁ তথাপিও এবাৰো ঘূৰি নাচালে আৰু গৈয়ে কৈছে যে ঋষিদেৱ, নাজানো কিমান বাৰ আপুনি মোৰ পিতা হৈছে আৰু নাজানো কিমান বাৰ মই তোমাৰ পিতা হৈছো। এয়া বৰ জটিল। এইবাৰ এইবোৰৰ পৰা মুক্ত হ'ম। বৰ কষ্টৰে মানৱ শৰীৰ পাইছো।
তেতিয়া হৌতিম ঋষিয়ে ক'লে এক লেৱা এক দেৱা দুতম और कोई किसी का पता नहीं पूतम ये तो ऋण संबंध जुड़ा एक ठाठा अंश में सब 12 बाटा एक लेवा एक देवा दूतम আপোনাৰ কিবা লেনদেন আছে ইজনৰ আনজনৰ লগত গতিকে এজন লওঁতা এজন দিওঁতা যেনেকৈ আপোনালোকে দেখে দেউতাকে গোটেই জীৱন উপাৰ্জন কৰে বহুত কষ্ট কৰে পইচা উপাৰ্জন কৰে কিন্তু পুত্ৰ ইমান অকৰ্মণ্য জন্ম হৈ যায় সি সেই পইচাবোৰ খৰচ কৰে মদ খাই এটা কামো নকৰে বাপেকে যদি কিবা কাম কৰিবলৈ কয় তেতিয়া খং কৰে কাজিয়া কৰিব ধৰে গতিকে কি হয় যে সেই পিতাই কেতিয়াবা সেই পুত্ৰৰ কিবা ধাৰ লৈ পৰিশোধ কৰা নাই কিবা পইচা লৈ থৈ দিছিলে গতিকে সি সেইবোৰ ল'ব পূৰ্ণ কৰিব আৰু এনেকুৱাও দেখিছোঁ যেনে ছোৱালীজনীৰ বিয়া পাতি দিলে বহুত ধুমধামেৰে বহুত পইচা দান কৰি দিলে কৰি যেনেকৈ কৰি আহিছে আৰু আকৌ 6 মাহৰ পিছত ছোৱালীজনীৰ মৃত্যু হৈ যায় গতিকে সি জোৱাই হৈ আহিলে আগৰ জনমত কিবা পাব লগা আছিলে ধাৰ আছিলে দিবলগীয়া আছিলে গতিকে পুণ্যাত্মাসকল ইয়াত এইটো কথা আপোনালোকে ডাঠি লওক এয়া কোনো নাটকৰ গান নহয় কোনো স্বাৰ্থৰ বাবে এই কথা শুনাই থকা হোৱা নাই এয়া পৰমাৰ্থ আৰু যথাৰ্থ জ্ঞান এয়া গড গিভেন স্পিৰিচুৱেল নলেজ ইয়াৰ ওপৰত 100% বিশ্বাস ৰাখক আৰু আপোনাৰ যিবোৰ লেনদেন ধাৰ আছে এতিয়া যেনেকৈ আমি নিজৰ স্তৰৰে কাৰোবাৰ ধাৰ মাৰিবলৈ চেষ্টা কৰোঁ সেয়া যদি মৰিল আৰু যদি নমৰে আৰু যদি আমি সমৰ্থৰ শৰণ মহাজনৰ শৰণ লৈ লওঁ তেওঁক যদি আমি দুখৰ কথা কওঁ তেতিয়া তেওঁ ক'ব ঠিক আছে মোৰ ইয়াত হাজিৰা কৰা আৰু সেই পইচাৰে তুমি ধাৰ মাৰিবা লৈ লোৱা য'ত 20 জনৰ ধাৰ আছিলে এজনেই মাৰি দিলে কেৱল এজনৰ থাকিল আৰু তাৰ দৰমহাও বেছি দি আছে যাতে মোৰ পৰাও ক্লিয়াৰ হোৱা গতিকে আমি এই পৰম পিতাৰ শৰণলৈ অহাৰ পিছত আপোনালোকৰ যি লেনদেন আছে সেয়া সোনকালেই শেষ হ'ব যেনেকৈ আজিকালি বহুত ভাল ভাল পলিচি আছে ৰাজ্যবোৰত ছাবচিডি দি দিয়ে 80% 40-50% যেনে ধৰক আপোনাৰ লোন ধাৰ আছে 1 লাখ টকা 60,000 ক্ষমা কৰি দিলে 40 থাকি গ'ল আৰু কিছুমান এনেকুৱা ভাল ৰজাও থাকে যিয়ে নিজৰ প্ৰজাৰ ধাৰি মাফ কৰি দিয়ে যাতে আগলৈ তুমি ভালদৰে চলা আৰু আগৰ ধাৰ মাফ হৈ গ'ল নে মুক্ত গতিকে এই প্ৰকাৰে এই সমৰ্থবান পৰমাত্মা কবিৰদেৱে আপোনাৰ আগৰ যি লেনদেন সকলোবোৰ ক্ষমা কৰি দিব আৰু আপোনাৰ যি পুত্ৰ পুত্ৰী হৈছে পিতা হৈ আহিছে পত্নী হৈ আহিছে পুত্ৰ পুত্ৰী হৈ আহিছে তেওঁলোকৰ সংস্কাৰৰ যিবোৰ ধাৰ সেয়া মালিকে ক্ষমা কৰি কেঞ্চেল কৰি দিব আৰু তেওঁলোককো ধনী কৰিব ভক্তিৰে তেওঁলোকৰো একাউণ্ট পূৰ্ণ কৰি দিব আৰু আপোনালোকক সহজেই মুক্ত কৰি দিব গতিকে ইয়াত পৰমাত্মাই কয় এক लेवा एक देवा दूतम और कोई किसी का पता नहीं पूतम ये ऋण संबंध जुड़ा एक ठाठा अंश में सब 12 बाटा গতিকে কোৱাৰ ভাৱ এইটো যে যি প্ৰসংগ চলি আছিল সেয়া ক্লিয়াৰ কৰিবলৈ আমি তেতিয়াহে আগবাঢ়িব পাৰিম আৰু আপোনালোকে এই মাৰ্গত তেতিয়াহে ৰাখিব পাৰিম যেতিয়া আপোনালোকৰ সকলো আশংকা দূৰ হ'ব গতিকে ইয়াৰ পৰা আপোনালোকৰ সকলো আশংকা দূৰ হৈছে চাগে যদি সন্তান আছে তেন্তে বেয়া নহয় সেয়াটো আপোনালোকৰ সংস্কাৰ জড়িত হৈ আছে আপোনালোকে নিবিচাৰিলেও হ'ব আৰু যাৰ সংস্কাৰ নাই তেওঁলোকে বিচাৰিলেও নহ'ব গতিকে আমি বিচৰাটো নাটো হ'ব নাইবা নিবিচাৰিলে নহ'ব এইটো ভুল আমাৰ হৈয়ে আছিলে যে আমি কষ্ট কৰি ঘৰ বনালো কষ্টটো হাজিৰা কৰা মানুহে বেছিকৈ কৰে কিন্তু মহাজনজনেতো দোকানতে বহি থাকে হাজিৰা কৰাজনে গোটেই দিনটো কষ্ট কৰে আৰু সি 100 টকা যেনে তেনে পায় 200 টকা আৰু সি মালিকজনে 5,000 10,000 সদায় গণি লৈ যায় গতিকে কষ্ট কৰিব লাগিব কিন্তু কেৱল কষ্টৰে কাম নহ'ব পৰমাত্মা লগত থাকিলেহে কষ্ট সফল হ'ব অলপতি বেছি লাভ হ'ব আপোনালোকক কৈছিলো এটাটো হাতেৰে আটা পিহনাৰে আৰু যদি পাৱাৰৰ কানেকশ্যন হয় পিহনা লগাই লৈ পাৱাৰ থকা হাত লগাব নালাগে তেতিয়া ছুইচ টিপিলেই হ'ল 1 মিনিটতে সকলোবোৰ পিহা যায় গতিকে পাৱাৰেৰে যিবোৰ কাম হ'ব হাতেৰে কৰিলে কম হ'ব
সেইবাবে পৰমাত্মাৰ পাৱাৰ কানেকশ্যন আপোনালোকে পালে তেতিয়া আপোনালোকৰ যি সাধাৰণ সংস্কাৰ সেয়া বহুত ভালদৰে পৰমাত্মাই পাতল কৰি সেয়া নিজেই বহন কৰিব পৰমাত্মাৰ পাৱাৰেৰে সকলো ঠিক হ'ব গতিকে আমি সেই পাৱাৰ পোৱা নাছিলো আমি এই নকলি যিমানবোৰ ডুপ্লিকেট পাৱাৰ হাউচ আছিল ওপৰৰ পৰাতো সেয়া বহুত এনেকুৱাই সকলো চিষ্টেম দেখা পোৱা যায় কিন্তু পিছফালৰ পৰা সেই কানেকশ্যন নাছিলে সেইবাবেই যি তাৰ পৰা পাৱাৰ নকলি ডুপ্লিকেট পাৱাৰ হাউচৰ পৰা যিসকলে বিজুলী কানেকশ্যন লৈ থৈছিলে তেওঁলোকৰ ঘৰত পাৱাৰে কাম কৰা নাই গতিকে যিমানবোৰ নকলি পন্থ আছে সন্ত আছে এই সকলোবোৰ ডুপ্লিকেট তেওঁলোকৰ পিছত কানেকশ্যন নাই উদাহৰণস্বৰূপে যেনেকৈ এই ৰাধা স্বামী পন্থ আগ্ৰাৰ পৰা চলিছে তাৰ পৰাই ব্যাসত তাৰ পৰাই ধন ধন সদগুৰু সচ্চা সদা শীৰ্ষাত তাৰ পৰাই জয়গুৰুদেৱ পন্থ তাৰ পৰাই জনৌদৰ ভিতৰত বিভানীৰ তাৰাচন্দ্ৰ পন্থ তাৰ পৰাই এয়া ঠাকুৰজী মহাৰাজ এই সকলোবোৰ তাৰ পৰাই চলিছে আৰু শিৱদয়াল দেৱৰ কোনো গুৰু নাছিলে মানে শিৱদয়াল দেৱকে এওঁলোকে সেয়া মানি আছিলে পাৱাৰ হাউচ আৰু সেই পাৱাৰ হাউচক আগলৈ কানেকশ্যন লাগিছিলে থাৰ্মেল প্লাণ্টৰ পৰা যদি থাৰ্মেল প্লাণ্টৰ পৰা কানেকশ্যন পোৱা নাই পাৱাৰ হাউচ যিমানেই সজাই নোলোৱা কিয় যিমান ভালেই ইনষ্ট্ৰুমেণ্ট নাৰাখা কিয় সেয়া ইউজলেছ গতিকে থাৰ্মেল প্লাণ্টৰ পৰা তাৰ কানেকশ্যন নাছিলে মানে আগলৈ তাৰ কোনো গুৰু নাছিলে যি কাৰণত যিমানবোৰ সেয়া অনুগামী আছে ৰাধা স্বামী পন্থৰ ধনধন সদগুৰুৰ পৰা সচ্চা সদা শীৰ্ষা আৰু জগমাল বালিৰ য'ত তেওঁলোকৰ সৰু ডাঙৰ ব্ৰাঞ্চ বনোৱা হৈছে সেই সকলোৱে বুজি পাব লাগে যে যিহেতু পিছফালৰ পৰা পাৱাৰ হাউচৰে কানেকশ্যন নাই থাৰ্মেল প্লাণ্টৰ পৰা তেন্তে আগলৈ লাইট নাহে সপোনতো নাহে আৰু পৰমাত্মা স্বয়ং আহিল কবিৰ চাহেব তেওঁ থাৰ্মেল প্লাণ্ট হৈও পাৱাৰ হাউচৰ ৰোল কৰিলে আৰু এটা গুৰু পৰম্পৰা বনাই তেওঁ আগবাঢ়িলে যাতে অহা সময়ত এই কালৰ দূতে ভ্ৰমিত নকৰক যে কবিৰ চাহেবে ক'তনো গুৰু বনাইছিলে কাৰণ কবিৰ চাহেবক আমি ভগৱান বুলি মনা নাছিলো তেওঁ ভগৱানটো হয়েই কিন্তু তেওঁ মৰ্যাদা পুৰুষোত্তম হয় আটাইতকৈ শ্ৰেষ্ঠ ভগৱান যিয়ে আটাইতকৈ বেছি মৰ্যাদা ৰাখে আৰু মৰ্যাদাৰে ইয়াত সকলোবোৰ কাম হয় গতিকে দাসৰ কোৱাৰ ভাৱ এইটো যে যিটো সময়ত আপুনি কবিৰ চাহেবৰ এই কানেকশ্যন পাব ইয়াৰ পৰা উপদেশ দীক্ষা পাব তাৰ পিছত পুণ্যাত্মাসকল আপোনালোকে চাব আপোনালোকে ভাবিবও নোৱাৰিব আমিতো শুনিছিলো হে ভগৱানে এনেকুৱা কৰে এনেকুৱা কৰিব পাৰে আপুনি সদায় দেখা পাব আপুনি যদি কাৰোবাক কয় তেন্তে তেওঁ বিশ্বাস কৰিব নোৱাৰিব যে এওঁ মিছা কৈছে আৰু আপুনি সকলো সঁচা ক'বও নোৱাৰিব কাৰণ শুনাজনে ভাবিব আপুনি মূৰ্খ বনাই আছে আপোনাক ইমান সুখ দিব কবিৰ ভগৱানে সঁচা বুলি মানক আপোনালোকে যদি পৰমাত্মাৰ লাভ শীঘ্ৰেই পোৱা নাই দুই এজনটো এনেকুৱা হয় নাম লৈ যায় দ্বিতীয়বাৰ তৃতীয়বাৰ আহি কয় যে মোৰ এনেকুৱা লাভ হৈছে এনেকুৱা সুখ পালো আৰু আন ভগত লাগি আছে তেওঁলোকে সকাহ পোৱা নাই তাৰ দুটা কাৰণ আছে এটা কাৰণ এইটো হয় পৰমাত্মাই কয় ধীৰে ধীৰে ৰে মনা धीरे सब कुछ होवे माली सींचे 100 घड़ा ऋतु आए फल होवे धीरे धीरे रे मना और धीरे सब कुछ हो माली सींचे 100 घड़ा और समय आने पर फल हो जाए ধৰক আমৰ পুলি লগালে কোনোবাই মালিয়ে যেনেকৈ পুলি লগায় বাগিচাত ইয়াৰ দ্বাৰা আপোনালোকক বুজাব বিচাৰিছে পৰমেশ্বৰ কবিৰ দেৱে যে হে মন এতিয়া লাহে লাহে সকলোবোৰ কাম হ'ব যেনেকৈ এজন মালিয়ে পুলি ৰুলে আমৰ পুলিডাল সৰু থাকে তাহাত বহুত ঘটি পানী দিয়া হয় মানে 10 বছৰ 5 বছৰ আজিকালি সোনকালে ডাঙৰ হয় 4-5 বছৰ ধৰক আগতে 10 বছৰ প্ৰায় 10-12 বছৰৰ পিছত আমৰ ফল গছ ডাঙৰ হয় আৰু ফলেৰে ভৰপূৰ হৈ পৰে ইমান ফল লাগিছিলে আপুনিও খাব পাৰিছিলে আচাৰো বনাব পাৰিছিলে ওচৰ চুবুৰীয়া আকাশৰ মানুহেও লৈ গৈছিলে
সম্পৰ্কীয়সকলৰ বাবেও থোৱা হৈছিলে বান্ধি, তথাপিও শেষ নহয়। গতিকে পৰমাত্মাই কয়, এই ভক্তিৰূপী আমৰ গছক এতিয়াহে ৰুইছে আপুনি, বীজ পুতিছে, নাম লৈছে, ইয়াক সময় দিয়ক অলপ, ইয়াক প্ৰফুল্লিত হ'ব দিয়া, ডাঙৰ হ'ব দিয়া, তাৰ পিছত চাব ইমান সুখ দিব আপোনাক ভগৱানৰ এই মাৰ্গে। আপোনালোকক কেতিয়াবা নোখোজাকৈয়ে দিব, আপুনি ভাবিবই নোৱাৰিব, ইমানেই সুখ দিব। এতিয়া আনটো কাৰণ কওঁ। দ্বিতীয় কাৰণ এইটো বুলি কৈছে যে যেনেকৈ এটাটো তৎক্ষণাত আৰাম পালে আৰু আনটোত 2 মাহ 4 মাহ বছৰো লাগি যাব পাৰে, কিন্তু হ'বই গেৰাণ্টি, সঁচা বুলি মানি লোৱা। এতিয়া কি কয়, যেনেকৈ এটা ৰোগী, এতিয়া দুজন একে ৰোগতে গ্ৰস্ত হৈছে, দুয়োজনৰে একেই বেমাৰ হৈছে। এতিয়া ডক্তৰে এজনক কৈছে এতিয়া তোমাৰ আৰম্ভহে হৈছে, সেইজন মানুহে 2 পালি ঔষধ খায়ে ভাল পাই যাব। এতিয়া আনজনক কৈছে তোমাৰ বহুত দেৰি হৈ গ'ল, তোমাৰ বেমাৰ পুৰণা হৈছে, সময় লাগিব। এতিয়া সি 2 মাহ 3 মাহত ভাল হ'ব, যিহেতু কাৰ্যকৰী ঔষধ পাইছেই, গতিকে সি 1 মাহ 2 মাহত ভাল পাব। এতিয়া আন এটা উদাহৰণ দিওঁ, ধৰক আপোনাৰ এখন কাপোৰ কম লেতেৰা হৈছে, কুৰ্তা পায়জামা, এতিয়া সেইযোৰ এবাৰ চাবোন লগালেই চাফা হৈ যাব। আনযোৰ বেছি মলি হৈ গৈছে, সেইযোৰ 2 বাৰ 3 বাৰো ধুবলগীয়া হয় আৰু ড্ৰাই ক্লিনো কৰাবলগীয়া হ'ব পাৰে, তেতিয়াহে চাফা হ'ব। গতিকে আমি যুগ যুগ ধৰি নিজৰ অন্তঃকৰণক মলিন কৰি থৈছো, তাতেও বহুত সংস্কাৰ জমা হৈ আছে, তাৰ পৰাই অংকুৰিত হয়। এতিয়া ভগৱানৰ ভক্তি পাইছে, আপুনি চাবোন আৰু তেল পাইছে সৎ সাধনাৰ, এতিয়া আৰম্ভ কৰা। কাৰোবাৰ এবাৰতে ঠিক হৈ যায়, কাৰোবাৰ কিছু সময় লাগে, কিন্তু হ'ব নিশ্চয়। और तीसरा कारण ये है कि क्या बताते हैं, सतगुरु के दरबार में कमी कहे की ना, हंसा मौज निपावता तेरी चूक चाकरी माँ। এই সঁচা দৰবাৰত, এই কবিৰ পৰমেশ্বৰৰ দৰবাৰত, পৰমাত্মাৰ শৰণত কোনো বস্তুৰে অভাৱ নাই। এই কবিৰ পৰমাত্মাৰ শব্দকোষত, ডিক্সনাৰীত ইম্পচিবল ৱৰ্ডটো নাই। তেওঁ এই সমৰ্থবান পৰমাত্মা। कहते मासा घटे ना तिल बधाए विद ना लिखे जो लेख, और सच्चा सतगुरु मेट कर ऊपर मारे बेख। এতিয়া আপোনালোকৰ ভাগ্যত আৰম্ভণিত কপালত যি লিখা আছে সেয়া কোনেও সমাপ্ত কৰিব নোৱাৰে, সেয়া আপুনি ভুগিবই লাগিব, কোনে কৰিব নোৱাৰে। যেনে শ্ৰী ব্ৰহ্মা, শ্ৰী বিষ্ণু, শ্ৰী শিৱদেৱ আৰু এই ব্ৰহ্ম যাক ক্ষৰ পুৰুষ বুলি কয় আৰু পৰব্ৰহ্ম অক্ষৰ পুৰুষ, এওঁলোকেও আপোনালোকৰ প্ৰাৰব্ধত কপালত লিখাখিনি মুচিব নোৱাৰে, ভাগ্য সলনি কৰিব নোৱাৰে। সুখ আছে যদি সুখ পাব, দুখ আছে যদি দুখ পাব, আৰু যে আপোনালোকে পুণ্য পাপ কৰি আছে সেয়া বেলেগকৈ সংগ্ৰহ হৈ থাকিব, যেনেকুৱা কৰ্ম কৰিব তেনেকুৱাই পাব। আৰু পৰম অক্ষৰ ব্ৰহ্ম, পৰম সত্য পুৰুষ কবিৰ ভগৱানৰ শৰণলৈ যেতিয়া আহিব, আপোনাৰ এই পাপ কৰ্মবোৰো নাশ কৰা হ'ব, বাকী ভালখিনি থাকি যাব আৰু আগলৈ ভালেই হৈ থাকিব। এতিয়া আগতে যেনেকৈ কৃষকসকলে এই ঔষধ পোৱা নাছিলে, এতিয়া ঔষধৰ আৱিষ্কাৰ হৈছে, ডিস্কভাৰী হৈছে যে এনেকুৱা ঔষধ দিলে খেতিৰ ঘাঁহ নাশ কৰি দিয়ে, কিন্তু শস্যবোৰ সুৰক্ষিত হৈ থাকে। গতিকে সেই ঔষধ বিদ্যমানটো আছিলেই, সেই গুণ মেটেৰিয়েল থকা পদাৰ্থবোৰ আছিলেই, কিন্তু সেই বনোৱাজন নাছিলে। এতিয়া বনোৱাজন আহিল, তেওঁ বনালে। গতিকে এই প্ৰকাৰে পৰমেশ্বৰ কবিৰ দেৱে এই ঔষধ আগতেই বনোৱা হৈছিলে, কিন্তু আমাৰ কবিৰপন্থীসকলেও ইয়াক বুজি নাপালে, যি কাৰণে আমি এতিয়ালৈকে সেই কৰ্মফলেই ভুগি থাকিলো। এতিয়া এই দাসক দি দিলে সেই ঔষধ, যিয়ে আপোনালোকৰ পাপ নাশ কৰিব পাৰে। আপোনালোকৰ কিয়নো দুখ পাপৰ পৰাই হয়, যিবোৰ কষ্ট হয় সেয়া পাপৰ কাৰণেই হয়, পাপবোৰ নাশ হৈ যাব এই ভক্তিৰ পৰা। গতিকে কষ্ট ক'ৰ পৰা আহিব? যিহেতু কাঁইটে বিন্ধিলে কষ্ট পায়, খেতিত যেতিয়া কাঁইট থকা ঘাঁহ বন গজে, সেই ঔষধেটো আগতেই সেইবোৰ শেষ কৰি দিব। আৰম্ভণিতেই ডাঙৰবোৰকতো জ্বলাই দিব, গলাই দিব, কাঁইটেই নাথাকিব। গতিকে হানি ক'ৰ পৰা হ'ব? কষ্টও নাপাব। এই প্ৰকাৰে পুণ্যাত্মাসকল
এই সমৰ্থবানৰ শৰণলৈ আহিলে কোৱা হয় कि सतगुरु के दरबार में कमी काहे की ना और हंसा मौज नहीं पावता तेरी चूक चाकरी में এতিয়া কোৱাৰ ভাৱ এইটো যে যদি আপুনি লাভ পোৱা নাই তেন্তে আপোনাৰ মৰ্যাদাত কিবা ভুল আছে অথবা আপোনাৰ শ্ৰদ্ধা সঠিক হোৱা নাই আপোনাৰ কৰ্মত ভুল আছে আপোনাৰ শ্ৰদ্ধা সেৱা ভক্তি কিবা ত্ৰুটি হৈছে বিচাৰ কৰক যেনেকৈ এডাল বিজুলীৰ খুঁটাৰ পৰাই এটাই ট্ৰান্সফৰ্মাৰৰ পৰা আৰু 10 20 50 ঘৰে পৰিয়ালে কানেকশ্যন পাই আছে আনৰ ফেন চলি আছে মটৰ চলি আছে কুলাৰ চলি আছে আৰু এজনৰ চলা নাই তেন্তে তেওঁৰ কিবা কানেকশ্যন লুজ আছে অথবা কটা গৈছে কিবা কাৰণত সেয়া ভেৰিফাই কৰক যে কি কাৰণত কানেকশ্যন কাটিছে আমাৰ ঘৰত কিয় বিজুলী অহা নাই যদি বিজুলী আহিছে তথাপিও চলা নাই তেন্তে আপোনাৰ ফেন বা কুলাৰত কিবা ডিফেক্ট আছে আপোনাৰ ফিটিঙত ডিফেক্ট আছে ঠিক কৰাওক গতিকে এই প্ৰকাৰে এই পৰমাত্মাৰ পৰা উপদেশ দীক্ষা লোৱাৰ পিছত আপোনালোকে মৰ্যাদা নিশ্চয় পালন কৰক কবি সাহেবে কয় জব তক হংসা हमरी आना काल लगे ना तेरा बाणा पग पग पर यो तक तक मारे काल अचानक बाना এতিয়া কি কৈছে যে এই কাল পদে পদে হঠাৎ দুৰ্ঘটনা ঘটাই দিয়ে কিবা হানি কৰি দিয়ে যেতিয়া ইয়াৰ সংস্কাৰ হানিৰে হয় আৰু যেতিয়া আমি পৰমাত্মাৰ শৰণলৈ আহিম আৰু মৰ্যাদাত থাকিম তেতিয়া পৰমাত্মাই কয় জব লগ হংস हमरी आना যেতিয়ালৈকে পুণ্যাত্মা ভগৱত সংখ্যই আন মানে মৰ্যাদাত আন কানমে মোৰ মৰ্যাদাত থাকিব और तब लग लगे न तेरा बाना কালক কৈছে যে হে কাল যেতিয়ালৈকে সংখ্য মোৰ মৰ্যাদাত আছে তুমি এটেক কৰিব নোৱাৰা গতিকে আমি মৰ্যাদা বহুত মহত্ব দিব লাগিব এতিয়া পৰমাত্মাই কি কৈছে যে যেনেকৈ এই মৰ্যাদা আপোনালোকৰ বাবে ইমানেই কম্পালচৰি দাসে আপোনালোকক যি নিয়ম কয় যেনেকৈ সীতা দেৱীৰ বিষয়ে শ্ৰী ৰামায়ণৰ ভিতৰত আপোনালোকে বহুবাৰ শুনিছে যে ৰাৱণৰ মামাক মাৰিচ এটা স্বৰ্ণ মৃগ হৈ সোণৰ হৰিণ হৈ য'ত সীতাই কিছু বাগিচা বনাইছিলে সি গৈ সেই ফুলবোৰ ছিঙিব ধৰিলে ফলবোৰ বেয়া কৰিব ধৰিলে আৰু যেতিয়াই সীতাৰ দৃষ্টি পৰিলে তেওঁ সোণৰ মৃগটো বহুত সুন্দৰ দেখিলে আৰু নিজৰ স্বামীক ক'লে যে এই মৃগটো লৈ অহা মোৰ বাবে জীৱিত অথবা মৃত নহ'লে মই অন্বেষণ কৰিম এতিয়া ৰাম বিবশ হ'ল আৰু লক্ষ্মণক কৈ গুচি গ'ল যে মই এইটো লৈ আহোঁ য'লৈকে গৈ আনিব পাৰোঁ তুমি নাহিবা আৰু ইয়াত সীতাক সুৰক্ষা দিবা জংঘলৰ কথা শ্ৰীৰামে ধনু লৈ গুচি গ'ল আগলৈ মৃগটো বহু দূৰ গ'ল আৰু অদৃশ্য হৈ গ'ল বহু দূৰ গৈ সেইফালে আকাশবাণী হ'ল ভাই মৰি গ'লো যেতিয়া লক্ষ্মণ আৰু সীতাই দুয়োজনেই মাতটো শুনিলে তেতিয়া সীতাই ক'লে তোমাৰ দাদা বিপদত পৰিছে যোৱা আৰু তেওঁক বচোৱা লক্ষ্মণে ক'লে এয়া কিবা ষড়যন্ত্ৰ মোৰ দাদাৰ কোনো বিপদ হ'ব নোৱাৰে আপুনি নাজানে তেওঁৰ সামৰ্থ্যৰ কথা কিন্তু তেওঁ নামানিলে আৰু লক্ষ্মণক জিতি ক'ব ধৰিলে যে তোমাৰ মনত দুখ আছে তুমি বিচাৰিছা যে তোমাৰ দাদা মৰক আৰু তুমি মোক পত্নী বনাব বিচাৰিছা সেইবাবে যাব খোজা নাই এই কথা দুখী হৈ মহাবীৰজনে ক'ব ধৰিলে যে মাতা ঠিক আছে বাৰু মোৰ মনত দুখ নাছিলে কিন্তু আপুনি ভুল কথা ক'লে পিছে এটা কাম কৰিব এটা মন্ত্ৰ মাতি ৰেখা এডাল টানি থৈ যাওঁ ইয়াৰ বাহিৰলৈ নোলাব বাহিৰলৈ ওলালে আপোনাৰ হানি হ'ব তেওঁ গুচি গ'ল পিছত ৰাৱণ আহিল সিটো লৈয়ে আছিলে সি হৰণ কৰিব খুজিছিলে সীতাক সি কিন্তু গম পোৱা নাছিলে ৰেখা টানি থোৱা ৰাৱণে সাধুৰ ৰূপ ধৰি আহিছিলে ভিক্ষা খুজিবলৈ প্ৰথমতে সি মাত লগালে যে হে মাতৃ মোক ভিক্ষা দিয়ক সীতাই ক'লে ইয়ালৈ আহি লৈ যাওক জুপুৰীৰ কুটিৰৰ ওচৰৰ পৰা ৰাৱণ ওচৰ চবত এনেকুৱা জুই উঠিল সি 10 খোজ পিছুৱাই গ'ল তাৰপিছত ক'লে যে আপুনি ইয়ালৈ বাহিৰলৈ আহি ভিক্ষা দিয়ক নহ'লে
আপুনিতো মোক মাৰিয়েই পেলাইছিলে, নাজানো এডাল কিমান ভয়ংকৰ ৰেখা। এনেকৈ তেতিয়া সীতাই ভাবিলে যে কিনো হ'ব, আটাখিনি দি উভতিয়ে আহিম, ভিক্ষা দি মই এতিয়াই আহিম। যেতিয়া তেওঁ অলপমান বাহিৰলৈ গ'ল, ৰেখাৰ তাৰ পিছত হাতত ধৰি কান্ধত উঠাই ল'লে, লংকাক পেলাই দিলে গৈ। এতিয়া লক্ষ্মণটো মূৰ্খ নাছিল, ইয়াৰ পৰা বাহিৰলৈ যে ওলাব দিয়া নাছিল, হানি হ'ব বুলি কৈছিল। তেওঁ পাগল নেকি? নিজেই শেষ কৰিলা, 12 বছৰ ধৰি তাৰ ভিতৰত পৰি থাকিলা, সেই নলক্ষ বাগিচাখনত, তাত বন্দী হৈ। বহুত মানুহ মৰিলে, তাৰ পিছতহে পিছ এৰাব পাৰিলে। গতিকে পুণ্যাত্মাসকল, যি মৰ্যাদাৰ কথা এই দাসে কৈছে, সেয়া লক্ষ্মণ ৰেখা বুলি মানা। লক্ষ্মণ ৰেখাৰ ভিতৰলৈ ই সোমাব নোৱাৰে। যদি ইয়াৰ বাহিৰলৈ যোৱা তেন্তে ক্ষতি তোমাৰেই হ'ব। পৰমাত্মাই কয়, जब लग हंसा हमरी आना और काल लगे नी तेरा बाणा। মৰ্যাদা ভংগ কৰি আপুনি নিজৰ হানি কৰিব পাৰে, আপোনাৰ লাভো বন্ধ হ'ব। তাৰ উপায় হ'ল যে আকৌ আহক আৰু নিজৰ যদি নামখণ্ডন হৈছে তেন্তে আকৌ সুচাৰু কৰাওক। ভৱিষ্যতত সাৱধানে চলিব, তাৰ পিছত চাব যেনেকৈ বহুত ভৱতে নাম লৈ যায় আৰু নামখণ্ড হ'লে ঠিক আছে, আপোনাৰ বেয়া সংস্কাৰ নাছিলে, আপোনাৰ হানি এতিয়া হোৱা নাই, গম পোৱাৰ পিছত আকৌ ঠিক কৰক, আগলৈ সাৱধান হওক। আৰু বহু বহুত এনেকুৱাও আছে, নাম লোৱাৰ পিছত নামখণ্ডিত হ'লে যদি সংস্কাৰ কিবা ভুল থাকে, নামখণ্ডিত হোৱাৰ পিছত মানুহে কোৱা আৰম্ভ কৰে যে এওঁতো নাম লৈ আহিছিলে, চাওক ইয়াৰ হানি হৈ গ'ল। কিন্তু তেওঁলোকে নাজানে আৰু ভকতে নিজেও নাজানে যে লক্ষ্মণ ৰেখা পাৰ কৰিছে, সেইবাবে হানি হৈছে, নহ'লে হ'বই নোৱাৰে, নহ'লে ভগৱানৰ বিধানেই ফেল হৈ যাব। সেইবাবে আপুনি সাৱধান হৈ চলিব লাগিব। এতিয়া পৰমাত্মাই কি কয়, 100 वर्ष सतगुरु की पूजा, 100 वर्ष सतगुरु की पूजा, एक दिन आन उपासी, वो अपराधी आत्मा पड़े काल की फांसी। 100 वर्ष तो सतगुरु की पूजा। 100 বছৰ সদগুৰু মানে গুৰুদেৱৰ অনুসাৰে সাধনা কৰি থাকিলে আৰু এদিন আন উপাসনা কৰিলে, আন শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে কৰা আচৰণ সেয়া কৰিলে, যি আগতে কৰিছিলে আপুনি। কোৱা হয় वो अपराधी आत्मा फिर पड़े काल की फांसी। এতিয়া কি হ'ব, কিমান বেয়া হ'ব আপোনাৰ লগত। যেনে ধৰক আপুনি দীক্ষা ল'লে, 1 বছৰ 2 বছৰ 3 বছৰ আপুনি সাধনা কৰিলে, তাৰপিছত এনেকুৱা কিবা হ'ল। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম সৰ্বেশ বাবু কুশৱাহা হয়। সৰ্বেশ, আপুনি ক'ৰ পৰা আহিছে? মই ডিষ্ট্ৰিক্ট ইটাৱা ইউপিৰ পৰা হয়। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? ছাৰ, মই ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 10/2014 লৈছিলোঁ। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত কিবা ভক্তি সাধনা কৰিছিলেনে? হয় ছাৰ, নাম দীক্ষা লোৱাৰ আগত মই দেৱী দেৱতাসকলৰ পূজা কৰিছিলোঁ। কালী মন্দিৰত গৈ, শনি দেৱতাৰ মন্দিৰলৈ গৈ প্ৰত্যেক শনিবাৰে চাকি জ্বলাইছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? ছাৰ, মোৰ শাহুমা আৰু মোৰ শহুৰ দেউতা টিভিত সাধনা চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ যি সৎসংগ আহিছিলে সেয়া তেওঁলোকে চাইছিলে। তেওঁলোকৰ অকণমান অসুবিধা আছিলে, ভৰি তেওঁৰ ফুলি আছিলে, বহুত ভয়ংকৰ বিষ হৈছিলে। এদিন ক'লে, যদি পৰমাত্মা সকলোৱে দুখ হৰণ কৰে, সকলোৰে কষ্ট দূৰ হৈ যায়, সন্ত ৰামপালদেৱ মহাৰাজ, যদি ৰাতিৰ ভিতৰতে মোৰো এই বিষ দূৰ হৈ যায় তেন্তে মই আপোনাৰ শৰণলৈ আহিম। ৰাতিপুৱা যেতিয়া হ'ল তেওঁৰ বিষ কমিল, বাৰৱালা আশ্ৰমলৈ গ'ল, সন্ত ৰামপালদেৱ মহাৰাজৰ কাষলৈ নাম দীক্ষা ল'লে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। তেওঁলোক উভতি যেতিয়া ঘৰলৈ আহিলে আমাক এনেকৈ ক'লে। গতিকে আমিও সাধনা চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিলোঁ। মোৰ দেউতাৰ চকু বেয়া হৈছিলে, তেওঁ একেবাৰে দেখা পোৱা নাছিলে। গতিকে ছাৰ, কি হ'ল, আমি সকলোৱে প্লেনিং কৰিলোঁ তালৈ যোৱাৰ বাবে। সতলোক আশ্ৰম বৰৱালা সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰম গৈ পালোঁ আৰু 10 মাৰ্চ 2014 মোৰ দেউতা, মা
আৰু মই মোৰ শ্ৰীমতী আৰু মোৰ ল'ৰা ছোৱালীয়ে নাম দীক্ষা ল'লোঁ আৰু পৰমাত্মাৰ পৰা আশীৰ্বাদ ল'লোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ পালেনে? ছাৰ লাভটো ইমান বেছি পৰিমাণৰ হ'ল তেন্তে মই গণোতে আবেলিৰ পৰা ৰাতিপুৱা হ'ব। প্ৰথমটো লাভ মোৰ দেউতাৰ চকুৰে একেবাৰে দেখা নাছিলে, একো চাব নোৱাৰিছিল। ছাৰ মই দেউতাক দিল্লীলৈ লৈ গ'লোঁ, SN মেডিকেল কলেজ। ডক্টৰৰ দ্বাৰা পৰীক্ষা কৰালোঁ। ডক্টৰে ক'লে যে এনেকুৱা যে আপোনাৰ দেউতাৰ চকুৰ যি হীৰা সেয়া ফাটি গৈছে, তেওঁৰ দৃষ্টিশক্তি আৰু উভতি নাহে, তেওঁৰ অপাৰেশ্যন কৰিও একো লাভ নহ'ব, আপুনি এওঁক লৈয়ে যাওক। আৰু যাৰ অপাৰেশ্যনে নহয় আৰু তেওঁৰ দৃষ্টিশক্তি উভতি নাহে, মই তেওঁক ক'লোঁ যে নহয়, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ আহিছোঁ আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে আপুনি অপাৰেশ্যন কৰি দিয়ক, বাকী দৃষ্টিশক্তি পৰমাত্মাই নিজেই দি দিব। তেতিয়া ডক্টৰে মোৰ কথা শুনিলে। ডাঙৰ অধিকাৰী যি ডক্টৰ আছিলে তেওঁৰ কাষলৈ ফাইল পঠিয়ালে যে তেওঁৰ পৰা আদেশ লৈ আহক, তাৰ পিছতহে মই অপাৰেশ্যন কৰিম। শেষত মোৰ দেউতাৰ অপাৰেশ্যন কৰা গ'ল চকুৰ। প্ৰায় 1 ঘণ্টা অপাৰেশ্যন চলিল আৰু 1 ঘণ্টা অপাৰেশ্যনৰ পিছত উভতি আহিল। আৰু যেতিয়া ৰাতিপুৱা হ'ল তেতিয়া তেওঁ সেই কাপোৰ আঁতৰালে চকুৰ। গতিকে মালিক সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা চমৎকাৰ হ'ল যে তেওঁ চকুলৈ দৃষ্টিশক্তি একেবাৰে আহি গ'ল। আৰু ডক্টৰে সুধিলে কিবা দেখিব পাৰিছেনে? ক'লে যে আজি মই সকলো দেখি আছোঁ, মইতো বহু দিন বহু মাহৰ পৰা একো দেখাই নাছিলোঁ, আজি মই সকলোখিনি দেখি আছোঁ। আৰু কিছু সময়ৰ পিছতে বিচনাৰ পৰা তললৈ নামিয়েই তৎক্ষণাত নিজৰ টয়লেট বাথৰুমলৈ গ'ল আৰু বহিলে আৰু ক'লে যে আজি সন্ত ৰামপালদেৱ মহাৰাজে বৰ দয়া কৰিলে, মোৰ চকুৰ দৃষ্টিশক্তি ঘূৰি আহিল। আৰু ছাৰ লাভ কিমান কম। এবাৰ মই আগ্ৰাতেই ওলাই গৈছিলোঁ, এফালে অলপ ভঙা আছিলে, এফালে পাব্লিক অহা যোৱা কৰি আছিল, ইফালে ৰাতিয়ে হৈ গৈছিলে, এইপিনে পুলিচে বেৰিকেড লগাই থৈছিলে, পথ জাম কৰি থোৱা আছিল, তাতে এডাল তাঁৰ আছিল মোটা ধৰণৰ টেলিফোনৰ, তেওঁলোকে বান্ধি থৈছিলে দীঘল। এন্ধাৰত মই সেয়া দেখা নাছিলোঁ আৰু মই 50ৰ স্পীডত বাইক চলাই আছিলোঁ। মই হেলমেট পিন্ধিয়ে আছিলোঁ, যিহেতু পোহৰ পৰি আছিলে সেইকাৰণে মই ৱায়াৰডাল দেখা নাছিলোঁ। মই চিধা গৈ সেই ৱায়াৰডালত বাইকখনেৰে খুন্দিয়াই দিলোঁ। আগৰ হেণ্ডেল আৰু আগৰ গোটেই লাইট আদি সকলো ভাঙি গ'ল আৰু হেণ্ডেলডাল আহি মোৰ এই বুকুত লাগি ধৰিলে। কিন্তু পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা দয়া আছিল, মোৰ গাত এটা আচুৰো নালাগিল। যদি মালিকৰ দয়া নাথাকিল হয় তেন্তে আজি মোৰ ডিঙি চিঙি দূৰত পৰি থাকিলে হয়, মই জীয়াই থাকিব নোৱাৰিলোঁ হয় যদি সন্ত ৰামপালদেৱ মহাৰাজৰ দয়া নাথাকিলহেঁতেন। আৰু ছাৰ আন এটা চমৎকাৰটো 2019ৰে হয়। মোৰ 2-3 দিনৰ বাবে জ্বৰ হৈছিল। এদিনাখন কি হ'ল, মই মোৰ শ্ৰীমতীক ক'লোঁ যে আজি মোৰ কিবা এটা ভাল লগা নাই, মোৰ একেবাৰে ভাল লগা নাই, মোৰ এনেকুৱা লাগি আছে যেন মোৰ মৃত্যু নিশ্চিত, মোৰ কিবা আচহুৱা লাগি আছে। তেতিয়া তেওঁ ক'লে যে ডক্টৰক দেখাওক। তেতিয়া কি হ'ল, মোৰ মুখেৰে তেজ ওলাই আছিল। তেতিয়া মই ভাবিলোঁ যে যদি তেজ আহি আছে হ'ব পাৰে হয়তো দাঁতৰ কিবা অসুবিধা হৈছে বা কিবা আন কাৰণত আহিছে চাগে। গতিকে ডেণ্টিষ্টৰ ওচৰলৈ গ'লোঁ। তেওঁক যেতিয়া মই দেখালোঁ তেওঁ একো বুজি নাপালে আৰু মোক ঔষধ দিলে, মই ঔষধ লৈ ল'লোঁ দুপৰীয়া। তাৰ পিছত খানা খালোঁ আৰু খানা খোৱাৰ পিছত মই বাগৰ দিলোঁ আৰু বাগৰ দিয়াৰ লগে লগে মোৰ মূৰত আহিল যে এয়া ঔষধ একো ঠিক নহয়। মই তৎক্ষণাত উঠিলোঁ, আকৌ পুনৰ আন এজন ডেণ্টিষ্টৰ ওচৰলৈ গ'লোঁ। তেখেতে চাই ক'লে যে তোমাৰ না মুখত অসুবিধা আছে না তোমাৰ দাঁতত আছে, তুমি কোনো এজন ফিজিচিয়ানৰ ওচৰলৈ গৈ তেওঁক দেখুৱাগৈ। মই এজন ফিজিচিয়ান KK বিশ্বই কমলানগৰ আগ্ৰাত থাকে, তেখেতৰ তাতে হস্পিটেল আছিলে, মই তেওঁৰ ওচৰলৈ গ'লোঁ, তেওঁক দেখুৱালোঁ। তেওঁ লগে লগে ক'লে যে আপুনি যাওক, টেষ্ট আদি কৰাই লওক, আপোনাৰ প্লেটেলেটছ ডাউন আছে, আপোনাৰ সম্পূৰ্ণ শৰীৰত ছিদ্ৰ পৰি গৈছে ক'লা ক'লা, আপোনাৰ প্লেটেলেটছ ডাউন আছে, আপুনি যাওক আৰু টেষ্ট কৰাওক। টেষ্টৰ বাবে লিখি দিলে। মই টেষ্ট কৰিবলৈ গ'লোঁ আগ্ৰা দিল্লী গেটত। এটা বৰ ডাঙৰ ভাল লেব আছে, তালৈ গৈ মই টেষ্ট কৰালোঁ। টেষ্টৰ সময়ত যিমান ষ্টাফ আছিলে তাৰে তেওঁলোকে মোৰ মুখৰ ফালে চাই আছিল, কৈ আছিলে যে আপোনাৰ কি একো হোৱা নাই? মই ক'লোঁ যে মোৰ কি হ'ব, মই সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য হওঁ, মোৰ একো হ'বই নোৱাৰে। এতিয়া তাৰ যিমান ষ্টাফ আছিলে, ডক্টৰ আছিল, ক'লে যে আপুনি ইমান বেমাৰী, আপোনাৰ ইমান সমস্যা আছে, আপুনি কৈছে আপোনাৰ একো হোৱা নাই।
মই ক'লোঁ মোৰ একো হোৱাই নাই, কেনেকৈ হোৱা বুলি ক'ম, মিছা ক'ম নেকি আপোনাক? তেতিয়া তেওঁ ক'লে যে আপুনি যাওক কমলানগৰ চেণ্টাৰলৈ যাওক, তাৰ পৰা আপুনি ৰিপৰ্ট পাব। মই তালৈ গ'লোঁ চেণ্টাৰত। তাৰ পৰা এজন ডাঙৰ ডক্টৰে ফোন কৰিলে আৰু ক'লে যে এওঁৰ ৰিপৰ্ট ঠিক অহা নাই, পুনৰাই ৰিপৰ্ট কৰাওক। তেখেতসকলে পুনৰাই ৰিপৰ্ট কৰালে। তেতিয়া প্লেটেলেটছৰ হিচাপৰ যি ৰিপৰ্ট আহিল মোৰ, তেতিয়া 15,000 আহিল আৰু ডক্টৰে এডমিট হ'বলৈ গ'লোঁ মই হস্পিটেললৈ। তেতিয়া তাত ডক্টৰ নাছিলে। কম্পাউণ্ডাৰে যেতিয়া মোৰ ৰিপৰ্ট দেখিলে আৰু ক'লে যে আপুনি পেচেণ্টক লৈ আহক, পেচেণ্ট ক'ত আছে, তেওঁৰ বহুত অসুবিধা হৈছে, লৈ আহক, ৰিপৰ্টৰ হিচাপততো বহুত ছিৰিয়াছ তেওঁ। মই ক'লোঁ পেচেণ্ট আন কোনো নহয় ছাৰ, ময়ে হওঁ, মোকে এডমিট কৰাওক। কম্পাউণ্ডাৰে ক'লে আপুনি পেচেণ্ট নেকি, ঠিকে আছে দেখোন। মই ক'লোঁ একো ঠিকে নাই, এয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দয়া, আপুনি কম্পাউণ্ডাৰ ছাৰ মোক এডমিট কৰাই লওক। তেতিয়া তেওঁ ডক্টৰক ফোন লগালে আৰু মোক এডমিট কৰালে। তাৰপিছত তেওঁ ক'লে যে কিছু তেজৰ প্ৰয়োজন আছে, তেজৰ ব্যৱস্থাও মই কৰাই ল'লোঁ। অ'ত ত'ত খবৰ কৰোঁতে হৈ গ'ল মোৰ যোগাৰ, তেজো দিয়া হ'ল। দ্বিতীয় দিনা যেতিয়া টেষ্ট কৰোৱা হ'ল তেতিয়া প্লেটেলেট 15,000ৰ পৰা 5,000 হ'ল। যেতিয়া প্লেটেলেট 5,000 হ'ল তেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ যে হে মালিক, মোৰ সৰু সৰু ল'ৰা ছোৱালী আছে আৰু মোৰ শ্ৰীমতী, তাইক সংসাৰৰ মানুহে, জগতৰ মানুহে জীয়াই থাকিবলৈ নিদিব। যদি মোৰ কিবা হৈ যায় তেন্তে তাইক কোনেও জীয়াই থাকিব নিদিব। তেতিয়া মালিকক প্ৰাৰ্থনা কৰিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজক। গুৰুদেৱৰ পৰা আদেশ এয়া আহিল যে মালিকে দয়া কৰিব আৰু আপুনি ভক্তি কৰক। আকৌ সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য আহিল আৰু তেখেতসকলে নিজৰ তেজ মোৰ শৰীৰত সোমোৱাই দিলে। পিছদিনাখনেই প্লেটেলেট 5,000ৰ পৰা 34,000লৈ বাঢ়ি গ'ল আৰু মালিক সন্ত ৰামপালদেৱ মহাৰাজৰ বহুত দয়া হ'ল মোৰ ওপৰত। আজিলৈকে সুস্বাস্থ্য, মই আপোনালোকৰ সন্মুখত এয়া থিয় হৈ আছোঁ, একেবাৰে সুস্থ। ছাৰ, আন এটা লাভ এয়া, মোৰ যি শ্ৰীমতী আছিল তেওঁৰ এলাৰ্জি বেমাৰ আছিল, তেওঁ বহুত দুখত আছিল, কমেও 4-6 বছৰ বহুত অসুবিধা পালে। পিছত সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা কৃপা, এনেকুৱা দয়া হ'ল, নাম দীক্ষা লোৱাৰ পিছত তৎক্ষণাৎ তেওঁৰ এই বেমাৰো কটা গ'ল। ছাৰ, আপুনি নিচাও কৰিছিল নেকি? ছাৰ, নিচাটো মই বহুত কৰিছিলোঁ, বিয়াৰো খাইছিলোঁ, চিগাৰেটো খাইছিলোঁ, বিড়িও খাইছিলোঁ ছাৰ, আৰুতো আৰু গুটখা, পাণ সকলো খাইছিলোঁ। সকলো বেয়া অভ্যাসে মোৰ তাত আছিল ছাৰ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত নিচা এৰিব পাৰিলেনে? ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মোৰ সকলো এনেকৈ ভাল হৈ গ'ল যেন মোৰ শৰীৰত কোনো ধৰণৰ বিকাৰ নাছিলেই। যিমানবোৰ নিচা কৰিছিলোঁ সকলো এৰা গ'ল। মই আগতে বহুত চেষ্টা কৰিছিলোঁ এই নিচাবোৰ এৰিবলৈ, বিড়ি এৰিবলৈ, গুটখা এৰিবলৈ, বিয়েৰ এৰিবলৈ, কিন্তু একো এৰিব পৰা নাছিলোঁ। যেতিয়াই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ তাৰপিছত মোৰ যিমানখিনি নিচা অভ্যাস আছিল সকলো শেষ হৈ গ'ল আৰু আজি মই সুস্বাস্থ্য। ছাৰ, মই আগতে 10 বছৰ বাবা জয়গুৰুদেৱ পন্থৰ লগত জড়িত আছিলোঁ, কিন্তু তাত না মোৰ বিড়ি এৰা গ'ল, না মই গুটখা এৰিব পাৰিলোঁ, না বিয়াৰ এৰা গ'ল। তাত য'ত সৎসংগ হৈছিলে জয়গুৰুদেৱ বাবাৰ, তাততো এইবোৰ খোলাখুলিকৈ বিক্ৰী হৈছিল। তাত মানুহবোৰে এইবোৰ খাইছিলোঁ, বিড়ি খাইছিলে, চিগাৰেট খাইছিলে, সকলো খাইছিলে, কিন্তু জয়গুৰুদেৱেতো কেতিয়াও এইবোৰ বাধাই নিদিলে। তেওঁৰ ওচৰত সত্য ভক্তি নাছিল, সত্য জ্ঞান নাছিল, সত্য মাৰ্গ নাছিল। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহুত লাভ প্ৰাপ্ত কৰিলে। অদ্ভুত চমৎকাৰ হ'ল যে আপোনাৰ দেউতাৰ দৃষ্টিশক্তি সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত উভতি আহিল। গতিকে আপোনাক চাই থকা শ্ৰদ্ধালুসকলক আপুনি কি ক'ব? যিসকল শ্ৰদ্ধালু, যিসকল মোৰ ভাই ভনী মোক দেখি আছে টিভি চেনেলৰ মাধ্যমেৰে, তেওঁলোকক মই হাতযোৰ কৰি প্ৰাৰ্থনা কৰোঁ যে সকলোৱে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰক আৰু নিজৰ কল্যাণ কৰাওক। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ অনেক সাধন আছে। সকলো জিলাতে নামদান কেন্দ্ৰ খোলা আছে। নামদান চেণ্টাৰলৈ যাওক, বিনামূলীয়াকৈ নামদান প্ৰাপ্ত কৰক আৰু কল্যাণ কৰাওক। ধন্যবাদ ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে।
য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।